লক্ষ্য দিছপুৰলৈ সচলত প্ৰতিবাদ অব্যাহত অংগনবাড়ী কৰ্মী সহায়িকাৰ আৰক্ষীৰ প্ৰতিবাদকাৰীৰ মাজত হতাহতি কিবাগৰাকী মহিলা আঘাতপ্ৰাপ্ত সচলত স্থান একেই প্ৰতিবাদকাৰীৰ সেইসকল মহিলাই যিসকল মহিলাই নিজৰ প্ৰাপ্য বিচাৰি অসমৰ বিভিন্ন প্ৰান্তত সাব্যস্ত কৰিছে প্ৰতিবাদ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ সচলৰ নিৰ্ধাৰিত প্ৰতিবাদস্থলীত বিগত 15 দিন ধৰি সাব্যস্ত কৰি আহিছে এইসকল মহিলাই প্ৰতিবাদ 26 তাৰিখৰ পৰা আমি ইয়াত আন্দোলন কৰি আছো ভাবিছিলো কোনোবা আহিব চৰকাৰী পক্ষৰ পৰা কোনোবা আহিব কোনোৱে নাহিল আনকি ডিপাৰ্টমেণ্টৰো কোনোবা নাহিল অতিষ্ঠ হৈ আমি আজি দিছপুৰলৈ যাব ওলাইছিলো কিন্তু এনেকৈ পুলিচে বাধা দিয়াত আমাৰ হয়তো বাধা নহ'ব এই দৃশ্য সোমবাৰৰ অসমৰ বিভিন্ন প্ৰান্তৰ মহিলাসকলৰ তেওঁলোক উপস্থিত হৈ সচলৰ এই স্থানত মাননীৰ পৰিৱৰ্তে দৰমহা বৃদ্ধি কৰিবলৈ দাবী প্ৰতিবাদকাৰীসকলৰ প্ৰতিবাদ কৰি থকাৰ মাজতে হঠাৎ আৰক্ষীৰ বেহুফালি ওলাই আহিল একাংশ মহিলা লক্ষ্য দিছপুৰৰ জনতা ভৱন ঘেৰাও কৰাৰ কাৰণ দীৰ্ঘদিন ধৰি প্ৰতিবাদ কৰি আছে যদিও প্ৰতিবাদকাৰীসকলক চৰকাৰে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগত ওলাই আহিছে সকল মহিলা দিছপুৰ ঘেৰাও কৰি তেওঁলোকে চৰকাৰক জনাব তেওঁলোকৰ দুখৰ সেই জিয়া কাহিনী কিন্তু প্ৰতিবাদকাৰীয়ে দিছপুৰলৈ যাত্ৰা লক্ষ্য কৰোঁতেই চিআৰপি আৰু মহিলা আৰক্ষীৰ মাজত হয় হতাহতি তেওঁলোকৰ দাবী শীঘ্ৰেই যদি চৰকাৰে দৰমহা বৃদ্ধি নকৰে অনাগত দিনত সচলতে থাকি আত্মজাহ দিব তেওঁলোকে পচন্দ দেখা দিছে পচন্দ দেখাৰ বাহিৰে একো দিয়া নাই আৰু আমাক মাননি লাগে মাননি নহলে আমি ইয়াৰ পৰা নাযাও আমি ইয়াতে থাকিম এই সচলতে আমি মৰি যাম আমি জেলতে থাকিম আমি ইয়াতে থাকিম ইয়াতে মৰিম এতিয়া প্ৰশ্ন হয় ইমান প্ৰতিবাদৰ পিছতো ইমান হুংকাৰৰ পিছতো জাতি মাটি ভেটিৰ কথা কোৱা এইখন চৰকাৰে সকল মহিলাৰ ওপৰত কিয় গুৰুত্ব দিয়া নাই পৰৱৰ্তী সময়ত এই সকল মহিলাৰ প্ৰতিবাদক এনেধৰণে উলাই কৰা হ'ব নে গুৰুত্ব দিয়া হ'ব ভিডিঅ' জাৰ্নেলিষ্ট ধনজিতৰ সহযোগত গুৱাহাটীৰ পৰা কল্পজিত শইকীয়াৰ ৰিপৰ্ট NKTV+।